ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে আষাৰ মাহৰ 7 তাৰিখ আৰু ইংৰাজী 2024 চনৰ জুন মাহৰ 22 তাৰিখ শনিবাৰ। আজি তিথি হৈছে পূৰ্ণিমা তিথি আৰু পূৰ্ণিমা তিথি থাকিব আজি ৰাতিপুৱা 6:15 পৰ্যন্ত। তাৰ পিছত কৃষ্ণা প্ৰতিপদ তিথি আৰম্ভ হ'ব আৰু আজিৰ পৰাই অম্বুবাচী প্ৰবৃত্তি আৰম্ভ হৈছে। আজি নক্ষত্ৰ হৈছে মূলা নক্ষত্ৰ। মূলা নক্ষত্ৰ থাকিব আজি আবেলি 6:20 পৰ্যন্ত। তাৰ পিছত পূৰ্বাষাঢ়া নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্ম হোৱা জাতকৰ ৰাশি হ'ব ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, দেৱাৰীগণ। মৰণত আজি একপদ দুখ থাকিব। আজি দিনটোৰ শুভ সময় হৈছে দুপৰীয়া 3:30 পৰা 6:14 পৰ্যন্ত, আকৌ 6:55 পৰা 7:37 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে পুৱা 4:35 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে 6:14। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি চেনেলটো নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব দৈনিক ৰাশিফল পাই থাকিবৰ বাবে। আহক আমি জানো কোন ৰাশিৰ জাতকে বিশেষ সফলতা লাভ কৰিব ৰাশিফলৰ যোগেদি। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতকৰ আজি আপোনাৰ প্ৰয়োজন অনুসৰি পে'মেণ্ট লাভ কৰিব। বহু ধৰণৰ কামত আজি ব্যস্ত থাকিব পাৰে। সামাজিক বৃত্ত বাঢ়িব। বাকী থকা কাম সম্পূৰ্ণ কৰিবলৈ আপুনি কঠোৰ পৰিশ্ৰম কৰিব লাগিব আৰু নিশ্চয়কৈ সফলতাও লাভ কৰিব পাৰিব। মনত ৰাখিব, খৰখেদাকৈ লোৱা যিকোনো সিদ্ধান্ত ভুল হ'ব পাৰে। ব্যক্তিগত বিষয়ত কাকো হস্তক্ষেপ কৰিব নিদিব আৰু কাকো বেছি আজি বিশ্বাস নকৰিব। অহংকাৰ আৰু জেদীৰ বাবে আপুনি কৃতিত্ব হেৰুৱাব পাৰে, গতিকে এইবোৰৰ প্ৰতি সাৱধান হ'ব। ব্যৱসায়ত খৰখেদা কৰাৰ বাবে কাম নষ্ট হ'ব পাৰে। ডাঙৰ কৃতিত্ব পিছলি যাব পাৰে। বাকী থকা ধন লাভৰ প্ৰচেষ্টা সফল হ'ব। কাৰ্যালয়ৰ সহকৰ্মীসকলৰ সৈতে সমন্বয় থাকিব। বিবাহিত জীৱনত বিসংগতি থাকিব। মনোৰঞ্জন আৰু ৰাতিৰ আহাৰত কিছু সময় কটালে সম্পৰ্কবোৰ মধুৰ হৈ পৰিব। আজি আপোনাৰ বিষৰ সমস্যা হ'ব পাৰে। ঔষধৰ পৰিৱৰ্তে ব্যায়ামৰ প্ৰতি অধিক গুৰুত্ব দিয়ক আৰু লগতে আয়ুৰ্বেদিক বস্তু যিমান পাৰি সিমান সেৱন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি ইতিবাচক চিন্তা বজাই ৰখা খুব জৰুৰী হ'ব। ইয়াৰ লগে লগে আপোনাৰ কাম সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। আপুনি হয়তো কোনোবা আৰ্তজনক সহায় কৰি আপুনি মানসিক শান্তি লাভ কৰিব পাৰিব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত ভাল ফলাফল দেখুৱাবলৈ চেষ্টা কৰিব। পূৰ্বপুৰুষ বা পাৰস্পৰিক বিষয়ক লৈ ভাই ভনীৰ লগত সংঘাতৰ পৰিস্থিতি সৃষ্টি হ'ব পাৰে। নেতিবাচক মানুহৰ পৰা আজি দূৰত্ব বজাই ৰখাটো জৰুৰী হ'ব। সম্পৰ্ক সুদৃঢ় কৰি ৰাখিবলৈ প্ৰজ্ঞা আৰু ধৈৰ্যৰ প্ৰয়োজন আছে। ব্যৱসায়িক কাম কাজত খৰখেদাকৈ লোৱা সিদ্ধান্ত ভুল হ'ব পাৰে। বিভ্ৰান্তিৰ ক্ষেত্ৰত পৰিয়ালৰ সদস্যৰ পৰা পৰামৰ্শ লোৱাটো উপযুক্ত হ'ব। বিপণনৰ কামত অধিক গুৰুত্ব দিব লাগিব। নিয়োজিত লোকসকলে নিজৰ কাগজ পত্ৰ সুৰক্ষিতভাৱে ৰাখিব লাগিব। ঘৰৰ পৰিৱেশ আজি ভালেই থাকিব। যৌৱনৰ বন্ধুত্ব ঘনিষ্ঠতা থাকিব। সাম্প্ৰতিক পৰিৱেশত আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। অলপ সাৱধানে আপোনাক সম্পূৰ্ণ সুস্থ কৰি ৰাখিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি ব্যস্ত থকাৰ পিছতো ব্যক্তিগত কামৰ বাবে সময় উলিয়াব পাৰিব। কামবোৰ সহজে কৰিবলৈ চেষ্টা কৰা উচিত। লাভ কৰিবলৈ উপকাৰী ফলাফল লাভ কৰিব। পৰিয়ালত সন্তান জন্মৰ খবৰ আহিব পাৰে। কোনো ধৰণৰ বিভ্ৰান্তি হ'লে অভিজ্ঞ লোকৰ পৰামৰ্শ লওক। সৰু কথাত মানসিক চাপ দিয়াৰ পৰিৱৰ্তে সমাধান বিচাৰিবলৈ চেষ্টা কৰক। খৰখেদাকৈ আৰু আৱেগিকভাৱে লোৱা সিদ্ধান্ত আজি ভুল হ'ব পাৰে। ব্যৱসায়ত নিজকে প্ৰমাণ কৰিবলৈ অধিক কষ্ট কৰিব লাগিব। আগন্তুক দিনবোৰৰ বাবে আজিয়েই পৰিকল্পনা নকৰিব। চৰকাৰী কৰ্মচাৰীৰ কাম আজি কমি যাব, লগতে সকাহ পাব। পৰিয়ালৰ ব্যৱস্থাৰ সন্দৰ্ভত স্বামী স্ত্ৰীৰ মাজত মতাদৰ্শগত পাৰ্থক্য থাকিব। বতৰৰ পৰিৱৰ্তিত হ'লে কাহ আৰু কফ হ'ব পাৰে। আজি আপুনি আয়ুৰ্বেদিক বস্তু বেছিকৈ সেৱন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি সামাজিক কাম কাজত আপুনি সুখৰ সময় কটাব পাৰিব। ঘনিষ্ঠ আত্মীয়ৰ অনুষ্ঠানত উপস্থিত থাকিবলৈ নিমন্ত্ৰণ পাব। মানুহক লগ পালে আপোনাৰ মানসিক শান্তি লাভ কৰিব। কাৰোবাৰ লগত চলি থকা বিচ্ছিন্নতা, বিচক্ষণতা আৰু বুজাবুজিৰে সমাধান কৰিব পাৰিব। অশুভ কিবা এটা হোৱাৰ ভয় থাকিব। যিকোনো কামৰ বাবে ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ লওক। অচিনাকি মানুহক বিশ্বাস কৰাটো আপোনাৰ বাবে সমস্যা হৈ পৰিব। ব্যৱসায়িক পৰিকল্পনা আৰু কামৰ পদ্ধতি কাৰো লগত শ্বেয়াৰ নকৰিব।
নহ'লে কোনোবাই সুবিধা ল'ব পাৰে। সম্পত্তিৰ ব্যৱসায়ত এটা গুৰুত্বপূৰ্ণ চুক্তি কৰিব পাৰিব। চৰকাৰী চাকৰিত ৰাজনীতি হ'ব পাৰে, গতিকে সাৱধান হৈ থাকিব। বিবাহিত জীৱনত সম্প্ৰীতি থাকিব। অবিবাহিত মানুহৰ বিয়াৰ প্ৰস্তাৱ আহিব পাৰে। আজি আপোনাৰ স্বাস্থ্য ভালেই থাকিব। মানসিক চাপ আৰু ব্যস্ততাৰ বাবে মূৰৰ বিষ আদি হ'ব পাৰে, গতিকে উচিত চিকিৎসা গ্ৰহণ কৰাৰ লগতে আয়ুৰ্বেদিক বস্তু যিমান পাৰে সিমান সেৱন কৰি থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 4। এতিয়া সিংহ ৰাশি। সিংহ ৰাশিৰ জাতকৰ আজি নতুন যোগাযোগ হ'ব, যিটো আৰ্থিকভাৱে আপোনাৰ অতি উপকাৰী হ'ব। আজি আপুনি গুপ্ত জ্ঞানৰ প্ৰতি আকৰ্ষিত হ'ব। আপোনাৰ সন্তানৰ শিক্ষা আৰু কেৰিয়াৰৰ লগত জড়িত ভাল খবৰ লাভ কৰিব। ঘৰখনত সুখৰ পৰিৱেশ বিৰাজ কৰিব। নিজৰ লগতে আনৰ চিন্তাও বিবেচনা কৰিব লাগিব। আয়ৰ উৎসৰ লগতে খৰচো আজি বৃদ্ধি পাব। আপোনাৰ ব্যক্তিগত বিষয়ত বাহিৰৰ মানুহক হস্তক্ষেপ কৰিবলৈ নিদিব। ঘৰৰ কাম কাজ কৰি পৰিয়ালৰ প্ৰতি অনুগ্ৰহ দেখুৱাব লাগিব। ব্যৱসায়ত গুৰুত্ব সহকাৰে আৰু কঠোৰ পৰিশ্ৰম কৰিব লাগিব। আপুনি আপোনাৰ আৰ্থিক পৰিকল্পনা সফলভাৱে কৰিব পাৰিব। চাকৰিত সৰু সৰু সমস্যা আদি আহিব পাৰে। কঠোৰ পৰিশ্ৰম কৰক আৰু বিষয়াসকলৰ সৈতে সম্পৰ্ক বজাই ৰাখক। পৰিয়ালৰ সদস্যৰ মাজত পাৰস্পৰিক সম্প্ৰীতিৰ বাবে ঘৰৰ পৰিৱেশ ভাল হ'ব। প্ৰেমৰ সম্পৰ্ক মজবুত হৈ থাকিব। ভুল মানুহৰ পৰা দূৰত্ব বজাই ৰাখক আৰু বেয়া অভ্যাস সলনি কৰিবলৈ চেষ্টা কৰক। এইবোৰ আপোনাৰ স্বাস্থ্য আৰু ব্যক্তিগত জীৱনত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি পৰিয়ালৰ দায়িত্ব পালন আৰু আৰ্থিক কাম কাজৰ আয়োজন কৰাৰ বাবে সময় অনুকূল হৈ আছে। পৰিয়াল আৰু ব্যৱসায়িক দায়িত্বৰ যত্ন ল'ব লাগিব। ব্যক্তিগত সিদ্ধান্ত লোৱাৰ বাবে দিনটো ভাল হ'ব। বিৰক্তিকৰ চিন্তাৰ সৃষ্টি হ'ব পাৰে। সংকীৰ্ণ মনটোৱে পৰিয়ালৰ সদস্যৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ বাবে নিজৰ স্বভাৱ নিয়ন্ত্ৰণত ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। বেছি খৰচৰ বাবে আজি আপুনি অশান্তি পাব। ব্যৱসায় সম্পৰ্কীয় কাম কাজ লাভজনক হ'ব। ইয়াৰ ফলত ভাল ফল পোৱাও যাব। সম্পত্তি সম্পৰ্কীয় ব্যৱসায়ত এটা ডাঙৰ কথা আলোচনা কৰিব পাৰে। অসাৱধানতা আৰু উদাৰতা ব্যৱসায়ৰ বাবে ক্ষতিকাৰক হ'ব। আপুনি পত্নী আৰু পৰিয়ালৰ সদস্যৰ পৰা সহায় লাভ কৰি থাকিব। প্ৰেমৰ সম্পৰ্কতো মধুৰতা থাকিব। নেতিবাচক মানুহ আৰু নিচাজাতীয় দ্ৰব্যৰ পৰা আঁতৰি থাকক। গাড়ী চলোৱাৰ সময়ত যিকোনো ধৰণৰ অসাৱধানতা আপোনাৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান ধনাত্মক হৈ আছে। আপুনি আপোনাৰ আত্মবিশ্বাস আৰু জ্ঞানেৰে প্ৰতিকূল পৰিস্থিতি অনুকূল কৰি তুলিব পাৰিব। নিজৰ পৰিকল্পনাৰ ওপৰত কাম কৰা এটা ভাল সময়। শিক্ষাৰ্থীসকলে পৰীক্ষাৰ প্ৰতি গুৰুত্ব দিব লাগিব। প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে, তেওঁলোকৰ মুখামুখি হওক। মনোবল কমি যাবলৈ নিদিব। আপোনাৰ মনোযোগ ভুল কামলৈ ধাৱমান হ'ব পাৰে আৰু ইয়াৰ বাবে আপোনাৰ সমাজত মানহানি আৰু সুনাম হেৰুৱাৰ সম্ভাৱনা আছে। আপোনাৰ ব্যৱসায়িক যোগাযোগ শক্তিশালী কৰক। ইয়াৰ দ্বাৰা আপুনি ব্যৱসায় সম্পৰ্কীয় গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিবলৈ সক্ষম হ'ব। আৰ্থিক অৱস্থা মধ্যমীয়া হ'ব। খৰচ বৃদ্ধি পাব। নিজৰ সামৰ্থ্যতকৈ বেছি ধাৰ ল'ব নালাগে। কাৰ্যালয়ত সহকৰ্মীসকলৰ লগত বিবাদৰ পৰিস্থিতি হ'ব পাৰে। ঘৰখনত এক সংগঠিত আৰু অনুশাসিত পৰিৱেশ থাকিব। অতিথিৰ আগমনৰ বাবে পৰিৱেশ সুখদায়ক হৈ থাকিব। কামত নিজকে অতিৰিক্ত বোজা নিদিব। ভাগৰুৱা হোৱাৰ বাবে শৰীৰত শিথিলতা অনুভৱ কৰিব। নিজৰ বাবে কিছু সময় উলিয়াই জিৰণি লওক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজিৰ দিনটো আৰম্ভণি হ'ব ভাল খবৰেৰে। আৰ্থিক বিষয়ত আপুনি লাভৱান হ'ব। বন্ধু বা সহকৰ্মীৰ সৈতে গুৰুত্বপূৰ্ণ ফোন কলৰ জৰিয়তে ভাল খবৰ লাভ কৰিব। আপুনি আপোনাৰ পৰিকল্পনা সঠিকভাৱে কাৰ্যকৰী কৰিব পাৰিব। বিত্তীয় সম্পৰ্কীয় কামবোৰ অতি সাৱধানে কৰিব লাগিব। অসাৱধানতাই আপোনাৰ ক্ষতি কৰিব পাৰে। আনৰ নেতিবাচক কথাবোৰত বেছি গুৰুত্ব নিদিব। ইয়াৰ ফলত আপোনাৰ মানসিক চাপ বৃদ্ধি পাব পাৰে। যদি ব্যৱসায় সম্পৰ্কীয় চৰকাৰী ব্যৱস্থা চলি আছে তেন্তে ইয়াৰ সৈতে জড়িত আশা থাকিব। সম্পত্তি সম্পৰ্কীয় ব্যৱসায়ত অতি সাৱধান হোৱাৰ প্ৰয়োজন আছে। কাগজ পত্ৰৰ কামবোৰ অতি সাৱধানে কৰক। নিয়োজিত লোকৰ পদোন্নতিৰ সম্ভাৱনা আছে। বন্ধু বান্ধৱ আৰু আত্মীয় স্বজনৰ সৈতে এক গেট টুগেডাৰ কাৰ্যসূচী আয়োজন কৰিব পাৰিব। প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা থাকিব। জিৰণি লোৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ নকৰিব, কাৰণ আজি আপোনাৰ জিৰণি লোৱাৰ অত্যাধিক প্ৰয়োজন আছে। অত্যাধিক কষ্ট আৰু মানসিক চাপৰ প্ৰভাৱে ৰক্তচাপ, ডায়েবেটিছ আদিৰ সমস্যা বৃদ্ধি কৰিব পাৰে, গতিকে নিয়মিত পৰীক্ষা কৰাই থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া ধনু ৰাশি। ধনু ৰাশি জাতকৰ আজি গ্ৰহই আপোনাক সহায় কৰিব।
প্ৰতিটো কাম নিজাববীয়াকৈ কৰিব পৰা ক্ষমতা থাকিব। নিজৰ ক্ষমতা বৃদ্ধি কৰিবলৈ চেষ্টা কৰিব লাগিব। যিকোনো পৰিকল্পনাত কাম কৰাৰ আগতে নিশ্চিতভাৱে পৰিয়ালৰ সদস্যৰ পৰা পৰামৰ্শ লওক। লেনদেনৰ বিষয়ত ভুল হ'ব পাৰে। যদি কোনো ভ্ৰমণ কাৰ্যসূচী কৰা হৈছে তেন্তে লাগেজৰ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ হ'ব। ব্যৱসায়িক সমস্যা বহু পৰিমাণে সাৱধান হ'ব লাগিব। অভিজ্ঞ লোকৰ পৰা সহায় আৰু পথ প্ৰদৰ্শন লাভ কৰিব। চাকৰিৰ অত্যাধিক কামৰ বাবে মানসিক চাপ বাঢ়িব পাৰে। কামৰ অগ্ৰাধিকাৰৰ প্ৰতি মনোযোগ দিব লাগিব। বিবাহিত জীৱনত সম্প্ৰীতিৰ অভাৱ হ'ব। অতিৰিক্ত বৈবাহিক সম্পৰ্কৰ পৰা আঁতৰত থাকক। শান্তিপূৰ্ণভাৱে সমস্যা সমাধানৰ চেষ্টা কৰক। লগতে যোগাসন আৰু ধ্যান ধাৰণাৰ দৰে অভ্যাসবোৰ গঢ়ি তোলক। আৰু লগতে আয়ুৰ্বেদিক বস্তু যিমান পাৰি সিমান আজি সেৱন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি বাকী থকা কামবোৰ সম্পূৰ্ণ কৰাৰ এটা ভাল দিন। কেৱল আৱেগিক হোৱাৰ পৰিৱৰ্তে কৌশল আৰু বুদ্ধিৰে কাম কৰক। পৰিস্থিতি আপোনাৰ পক্ষত থাকিব। সন্তান জন্মৰ লগত জড়িত ভাল খবৰ লাভ কৰিব। কেতিয়াবা অনুভৱ কৰিব যে সকলো স্বত্তেও কিবা এটা অসম্পূৰ্ণ হৈ আছে। নেতিবাচক চিন্তাৰ পৰা সকাহ পাবলৈ আধ্যাত্মিক কামত বা নিসংগতাত কিছু সময় কটাওক। ইয়াৰ দ্বাৰা জটিল প্ৰশ্নৰ উত্তৰো পাব। ব্যৱসায়িক কাম কাজবোৰত সাৱধান হ'লে আপোনাৰ কাম কোনো বাধা নোহোৱাকৈ সম্পূৰ্ণ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত অনুশাসন বজাই ৰখাটোৱে কৰ্মচাৰী আৰু সহকৰ্মীৰ পৰা সহায় পাব। চৰকাৰী চাকৰিত বিষয়াৰ লগত অসুবিধাত নপৰিব। পত্নীৰ সৈতে সমন্বয় বজাই ৰাখিবলৈ সহায়ৰ প্ৰয়োজন হ'ব। অতিৰিক্ত বৈবাহিক সম্পৰ্কৰ পৰা আজি আঁতৰত থাকক। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যক লৈ আপুনি চিন্তিত হ'ব পাৰে। নিয়মীয়াকৈ পৰীক্ষা আৰু চিকিৎসা কৰাওক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি আপোনাৰ সামৰ্থ্য চিনি পাওক। আজি আপোনাৰ সময় অনুকূলো হৈ আছে। ইয়াৰ সঠিক ব্যৱহাৰৰ প্ৰয়োজন আছে। বাগিচা আৰু প্ৰকৃতিৰ লগত কিছু সময় কটাওক। মানসিক সান্তনা লাভ কৰিব। কেতিয়াবা কোনো বিশেষ কামৰ সন্দৰ্ভত সিদ্ধান্ত লোৱাত অসুবিধা হ'ব পাৰে। অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শত সমস্যা সমাধান হ'ব। যুৱক যুৱতীসকলে নিজৰ প্ৰকল্পত ব্যৰ্থ হ'লে হতাশ অনুভৱ কৰিব। অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰক আৰু লগতে সঞ্চয়ৰ ওপৰতো গুৰুত্ব দিয়ক। ব্যৱসায়ত প্ৰত্যাহ্বান আহিব। মানসিক চাপৰ দ্বাৰা একোৱেই লাভ নহ'ব। ধৈৰ্য আৰু গুৰুত্ব সহকাৰে কাম কৰক। উপযুক্ত সময় আহিলে সমস্যাবোৰৰ সমাধান পাব। চাকৰিত অত্যাধিক কামৰ বাবে অতিৰিক্ত সময় কাম কৰিব লাগিব। অবিবাহিত মানুহে ভাল সম্পৰ্ক লাভ কৰিব। বৈবাহিক সম্পৰ্কই সমস্যাৰ সৃষ্টি কৰিব পাৰে। অত্যাধিক কামৰ বাবে শাৰীৰিক আৰু মানসিক অৱসাদ আহিব পাৰে। ধ্যান আৰু ধাৰণাত কিছু সময় কটাওক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেঙুনীয়া আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি নিজৰ কামৰ প্ৰতি সম্পূৰ্ণ নিষ্ঠাৱান হওক। ভাগ্য আপোনাৰ পক্ষত আছে। হঠাৎ লগ পাব এজন অচিনাকি মানুহ যিটো আপোনাৰ বাবে লাভজনক হ'ব। পাৰিবাৰিক ধৰ্মীয় অনুষ্ঠানো কৰিব পাৰিব। আনৰ কামৰ পদ্ধতি নকল কৰাৰ পৰিৱৰ্তে নিজৰ সামৰ্থ্যৰ ওপৰত আস্থা থকাটো গুৰুত্বপূৰ্ণ হ'ব। গতিকে নিজৰ আচৰণৰ প্ৰতি সাৱধান হওক। ধৰ্মীয় কামত অহংকাৰৰ পৰা আঁতৰত থাকক। বিপণন আৰু সংবাদ মাধ্যমৰ লগত জড়িত কামবোৰ অতি ভালদৰে সম্পূৰ্ণ হ'ব। দূৰৰ অঞ্চলৰ সৈতে উপযুক্ত যোগাযোগ স্থাপন কৰক। আপোনাৰ পৰিকল্পনা কাৰো লগত আজি শ্বেয়াৰ নকৰিব। আপোনাৰ লগত প্ৰতাৰণাও হ'ব পাৰে। পৰিয়ালৰ সদস্যৰ লগতো কিছু সময় কটাওক। আপোনাৰ মানসিক শান্তি লাভ কৰিব। ইয়াৰ ফলত সম্পৰ্কত মধুৰতা আহিব। প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজিৰ বাবে দূৰত্বৰ সৃষ্টি হ'ব পাৰে। স্বাস্থ্য আজি ভালেই থাকিব। বৰ্তমান ঋতু পৰিৱৰ্তনৰ পৰা নিজকে ৰক্ষা কৰি চলক। আৰু আজি যিমান পাৰি সিমান আয়ুৰ্বেদিক বস্তু সেৱন কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নাম্বাৰ হৈছে 5। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত হৈছে। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিবলৈ নাপাহৰিব।